দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম ইতিমধ্যে আজি আপোনালোকৰ যিসকল DEE LP আৰু UP 5500 পদৰ বাবে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হৈ গৈছিলে বা আপোনালোকৰ প্ৰভিজনেল ৰিজাল্টত আপোনালোকৰ নাম আহিছিলে তাৰে সকলোৰে নামবিলাক আজি ফাইনেল ৰিজাল্টতো আহিছে যিসকলৰ কোনো ধৰণৰ অসুবিধা নাই বা গণ্ডগোল নাই আৰু সেইবাবে যিহেতু আজি ৰিজাল্ট দিয়া কথা আছিলে ব্যক্তিগতভাৱে আপোনালোকে নিজৰ লগইন আইডি আৰু পাছৱৰ্ড মাৰি আপোনালোকে চাব পাৰিব তাত আপোনালোকে দেখিব ফাইনেল ৰিজাল্ট আপোনালোকৰ তাৰ বাবে সিলেক্ট হৈছে নাই এটো আহি গৈছে আৰু যেটো নোটিছত উল্লেখ কৰিছিলে যে ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট ওয়াইজ আৰু মিডিয়াম ওয়াইজ কাট অফ মাৰ্কস দিয়া হ'ব ইয়াত আপোনালোকে দেখিছে এখন হৈছে LP স্কুলৰ ইয়াত আপোনালোকে দেখিছে বৰপেটাৰ পৰা তিনচুকীয়া লৈকে OBC MOBC Women Reservation SC Women Reservation STH Women Reservation এনেকুৱাকে ধৰি আপোনালোকে UR পৰ্যন্ত UR PWD UR Women Reservation UR সকলোবিলাক আপোনালোকে দেখিব ইয়াত কাট অফ দিছে আৰু হেকত এটা গ্ৰেন্ড টোটাল দিছে অৰ্থাৎ সকলোৰে এটা এভাৰেজ উলিয়াই দিছে এটো হৈছে LP আসামিজ মিডিয়াম স্কুলৰ প্ৰথমটো আৰু সেকেন্ডত আপোনালোকে দেখিব বেংগলী মিডিয়ামৰ LP স্কুলৰ তাৰ পিছত দেখিব বড়ো গাৰো এইদৰে আপোনালোকে সকলোৱে দেখিব কাট অফ লিষ্টটো ডিস্ট্ৰিক্ট ওয়াইজ দিয়া হৈছে ইয়াত এক্সট্ৰাকৈ ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট মৰা হোৱা নাই আপোনালোকে ৰিজাল্টসমূহ ব্যক্তিগতভাৱে চাব লাগিব এখন হৈছে LP স্কুলৰ বাবে আৰু এই আপোনালোকে যি কাট অফত কৈ আপোনালোকৰ কাৰোবাৰ কেনেবাকৈ যিমান কাট অফ গৈছে বেছি আছে আপোনালোকৰ নাহিলে তেনে হলেতো এটো হবই নোৱাৰে সম্ভৱেই হ'ব নোৱাৰে কিন্তু কিবা আপোনালোকৰ অসুবিধা থাকিব লাগিব সেইভাবে আপোনালোকৰ তেনেকুৱা হ'ব পাৰে কিন্তু বাকি আপোনালোকে যদি চাই ইয়াত যেটো কাট অফ দেখিছে ইমান কাট অফলৈকে সকলোৱে চাকৰি পাবলৈ সক্ষম হৈছে আৰু এই কাট অফ লিষ্টখন আপোনালোকক যদি লাগে আমি আমাৰ ৰিয়েল ফেক্টছ আছাম টেলিগ্ৰাম চেনেলত শেয়াৰ কৰি দিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব টেলিগ্ৰাম চেনেলৰ লিংক আমি ডেসক্ৰিপচনত দি থৈছো তাত জয়েন হৈ মিডিয়াত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু UPৰ বাবে আপাৰ প্ৰাইমেৰীৰ বাবে যেটো কাট অফ লিষ্ট আহিছে হেখনো আমি টেলিগ্ৰাম চেনেলত আপলোড দি দিছো বা আপোনালোকে ওয়েবসাইটতো পাই যাব তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব এইখন হৈছে আপাৰ প্ৰাইমেৰী স্কুলৰ ইয়াতো আপোনালোকে বৰপেটাৰ পৰা তিনচুকীয়া লৈকে যিখিনি আছে পোষ্ট এসিস্ট্যান্ট টিচাৰৰ বেলেগ বেলেগ কাষ্ট ক্যাটাগৰী ওয়াইজ দেখিব বেংগলী মিডিয়ামৰো দেখিব বড়ো গাৰো এইদৰে সকলো আছে হিন্দী মিডিয়াম মণিপুৰী আসামিজ সকলো মিডিয়ামৰ আপোনালোকে চাব পাৰে সায়েন্স টিচাৰো এক্সট্ৰা কৈ ওলাইছে সায়েন্স টিচাৰো আসামিজ বেংগলী হিন্দী এইদৰে সকলো মিডিয়ামৰ আছে এনে ধৰণে কিন্তু আপোনালোকৰ মিডিয়াম ওয়াইজ আৰু টিচাৰ ওয়াইজ কাষ্ট ক্যাটাগৰী ওয়াইজ গুটেই কাট অফ লিষ্টটো মাৰি দিয়া হৈছে আপোনালোকে চাই ল'ব পাৰিব হিন্দী টিচাৰো বেলেগ কৈ মৰা হৈছে এটো হিন্দী টিচাৰ দেখিছে আপাৰ প্ৰাইমেৰী স্কুলৰ গটিকে আপোনালোকে ডাউনলোড কৰি ল'ব ওয়েবসাইটৰ পৰা বা আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা এতিয়া আপোনালোকে কাট অফ লিষ্ট গম পালে কিন্তু আপোনালোকে ৰিজাল্ট কেনে ধৰণে চাব আমি ডেসক্ৰিপচনত পুনৰ এটা লিংক দি দিছো সেই লিংকটোত গলে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ড এন্টাৰ কৰিলে আপোনালোকে তেনে ধৰণে চাব পাৰিব এই লিংকত গৈ আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব উদাহৰণস্বৰূপে আমি এতিয়া দেখাম আপোনালোকে স্ক্ৰিনত দেখি আছে ইয়াত আপোনালোকে লিংকত গৈ যোৱাৰ পিছত আপোনালোকে নিজৰ এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড ইনপুট কৰিলে দেখিব যে ইউ হেভ বিন সিলেক্টেড ইন ফাইনেল ৰিজাল্ট এইদৰে আপোনালোকে চাব পাৰিব